নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 অক্টোবৰ, দিন শনিবাৰ, আৰু এনেবোৰ খবৰ আপোনালোকে নিশ্চয় চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। পুনৰ CIDৰ কাৰ্যালয়ত উপস্থিত হৈছে কণ্ঠশিল্পী মানস ৰবীন। এবাৰ দ্বিতীয় দিনাও মানস ৰবীনে এক ডাঙৰ তথ্য উত্থাপন কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ এইবাৰ মানস ৰবীনে দিলে এক বিস্ফোৰক তথ্য। SITৰ ওচৰত হাজিৰ হৈ দাখিল কৰিছে এই ভয়ংকৰ তথ্য। পূৰ্বে CIDত নিজৰ ভাষ্য প্ৰদান কৰিছিল কণ্ঠশিল্পী মানস ৰবীনে ক'লে, জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাৰ দম অসমত কাৰো নাই। আমাক কেৱল এয়াই লাগে, জুবিন গাৰ্গৰ সৈতে প্ৰকৃতিত ছিংগাপুৰত হৈছিল কি? এই ঘটনা আমাক সম্পূৰ্ণ বিৱৰণ লাগে প্ৰশ্ন কৰিছে। ছিংগাপুৰত ঘটনাক লৈ এইবাৰ বিস্ফোৰক মন্তব্য কৰিছে। তেওঁ ক'লে, জুবিন গাৰ্গৰ লগত ছিংগাপুৰত এইটো কেনে ঘটনা সংঘটিত হ'ল? এইটো ঘটনা জটিল ঘটনা সংঘটিত হৈছিল, না দুৰ্ঘটনা সংঘটিত হৈছিল, না ষড়যন্ত্ৰ কৰি তেওঁক মৃত্যু কৰা হৈছে? এই প্ৰশ্নক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অব্যাহত আছে। গতিকে ৰাইজে বিচৰা ধৰণেই তদন্ত কৰক বুলি মন্তব্য এইজন কণ্ঠশিল্পী মানস ৰবীনৰ। এই মুহূৰ্তত দিবলৈছো আন এটা ব্ৰেকিং নিউজ। পশ্চিম কাৰ্বি আংলঙত আপতত সংঘটিত হৈছে এক ভয়ংকৰ উত্তেজনা। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নামি পৰিছে ব্লেক কামাণ্ডো। বৰ্তমান আপাতত কটকটীয়া নিৰাপত্তা বিৰাজ কৰিছে। সমগ্ৰ অঞ্চল নিৰীক্ষণত ৰাখিছে আৰক্ষী ব্লেক কামাণ্ডো। সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান স্থানীয় বিধায়ক আৰু জিলা আয়ুক্তৰ। বৃহস্পতিবাৰে আপতত সৃষ্টি হৈছিল ভয়ংকৰ পৰিস্থিতি। ভূমি বেদখলৰ অপচেষ্টা চলাইছিল খাচী দুৰ্বৃত্তই। দুয়ো পক্ষৰ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কৰিছিল শূন্যলৈ গুলীচালনা, আৰু এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো আহত হোৱাৰ সন্দেহ কৰিছে। ইয়াৰ বিপৰীতে কাৰ্বি আংলঙত এতিয়া 163 ধাৰা জাৰি কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আন এটা ব্ৰেকিং নিউজ। আপোনাৰ একাউণ্টত সোমাল নে নাই অৰুণোদয়ৰ 1250 টকা? যদি সোমোৱা নাই তেনেহ'লে আপোনাৰ ক'ত কেনেকৈ আবেদন কৰিব, ক'ত কেনেকৈ অভিযোগ দাখিল কৰিব আমি জনাইছোঁ। চৰকাৰে আপোনাক বাবে এটা বিশেষ নাম্বাৰ মুকলি কৰিছে, যিটো নাম্বাৰৰ জৰিয়তে আপোনালোকৰ সমস্যাসমূহ জনাব পাৰিব। ৰাজ্যৰ 30 লাখ মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। জীৱিকা সখী বেংক সখীকো দিয়া হৈছে এই অৰুণোদয়। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী একাউণ্টত প্ৰতিমাহে 10 তাৰিখে সোমাই 1250 টকাকৈ। যদি আপোনাৰ বেংক একাউণ্টত ধন জমা হোৱা নাই তেনেহ'লে আপুনি মই কোৱা নম্বৰটো নোট কৰি ৰাখক, 0361223754। এই নম্বৰটোত আপোনালোকে অভিযোগ দাখিল কৰিব, আৰু অভিযোগ দাখিল কৰাৰ পাছতেই আপোনালোকৰ সকলো সমস্যা সমাধান হৈ পৰিব। দিবলৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন ক্ষেত্ৰত পত্নী গৰিমা গাৰ্গৰ কান্দোন। সকলোকে জাষ্টিছ ফৰ জুবিন লিখিবলৈ আহ্বান জনাইছে পত্নী গৰিমা শইকীয়াই। জুবিনহীনতাৰ 21 দিনৰ দিনা পুনৰ সোণাপুৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়াই। নিশা প্ৰিয় মানুহজনক বিচাৰি সোণাপুৰ পালেগৈ এইবাৰ গৰিমাই। ন্যায় বিচাৰি আজিও গৰিমাৰ হিয়া বঙা কান্দোন দেখিবলৈ পোৱা গৈছে। জুবিন মৃত্যু হোৱা অৰ্থাৎ জুবিন হত্যা হোৱা যিটো ঘটনা সংঘটিত হৈছিল 21 দিন উকলি গ'ল। আজিও জুবিনৰ লগত কিবা হৈছিল সেয়া আমি জানিবই লাগিব বুলি মন্তব্য কৰিছে পত্নী গৰিমা শইকীয়াই। গৰিমা শইকীয়াই সকলোকে এটাই আহ্বান জনাইছে যে আপোনালোকে কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি যাওক। এইদৰে আহ্বান জনাইছে সকলোকে।